এইটো আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ পদযাত্ৰা কাৰ্যসূচী লৈছে। আমাৰ প্ৰথম ধেমাজিৰ পৰা ষ্টাৰ্ট হৈছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নেতৃত্বত প্ৰত্যেক জিলাই জিলাই পদযাত্ৰা কাৰ্যসূচী লৈছে। এই পদযাত্ৰা কাৰ্যসূচীৰ উদ্দেশ্য হ'ল জাতি মাটি বচাও কাৰ্যসূচী। যোৱা দিনবোৰত বিজেপি দলে যেনেদৰে মানুহক মাজত এটা প্ৰচাৰ চলাইছিল, কংগ্ৰেছ দলে 60 বছৰ খালে, কংগ্ৰেছ দলে গোটেই অসমৰ ৰাইজক শেষ কৰি পেলালে, আৰু আমি জাতি মাটি আমি বচাবৰ কাৰণে আমি বিজেপি দলে ৰাইজৰ ওচৰলৈ আমি ওলাই আহিছো। আৰু এই যে কথাখিনি মিথ্যাচাৰ, সকলো কথা যে মিছা, বিজেপিৰ যে কথা আৰু তেওঁলোকৰ কামৰ পাৰ্থক্য হ'ল আজি তেওঁলোকে দেখি পাইছে বা অসমৰ ৰাইজে বুজি পাইছে, তেওঁলোকে মাটি বচাবৰ কাৰণে মাটি নিজৰ কাৰণে লৈছে। আজি ইফালে গ'লে হিমন্ত বিশ্ব শৰ্মা মাটি, ইফালে গ'লে পীয়ুষ হাজৰিকাৰ মাটি, ইফালে গ'লে জয়ন্ত মল্লৰ মাটি। যে তেওঁলোকৰ যিটো দাদা ব্ৰিগেডৰ মাটি যে ইমান লোভ আৰু খক, ইফালে চিণ্ডিকেট সিফালে চিণ্ডিকেট। আজি আপোনালোকে যদি চাবলৈ যায়, আজি গৰুৰ চিণ্ডিকেটৰ পৰা ইত্যাদি কৰি কণী চিণ্ডিকেটৰ পৰা ইত্যাদি, কয়লা চিণ্ডিকেটৰ পৰা ইত্যাদি কৰি মাছৰ চিণ্ডিকেটলৈকে সকলো ক্ষেত্ৰত, চুপাৰী চিণ্ডিকেটলৈকে সকলো যে চিণ্ডিকেট তেওঁলোকৰ মতে চলি আছে। আৰু যে জাতি আৰু মাটিৰ বিভিন্ন জাতি জনগোষ্ঠী, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা কৈছিল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যে উন্নয়নৰ কথা কৈছিল, তেওঁলোক সকলো জাতিৰ কাৰণে নিজৰ নিজৰ সুৰক্ষাৰ কাৰণে কাম কৰাৰ কথা কৈছিল। আজি কাৰ্বি আংলঙত কি কথা হ'ল, কাৰ্বিসকল নিজৰ থাকিবৰ কাৰণে ঠাই নাইকিয়া হৈ থাকিলে, তেওঁলোক তাৰপৰা আজি খেদিবৰ কাৰণে বিচাৰিছে, খিলঞ্জীয়াসকলৰ অস্তিত্ব সংকটৰ হৈছে। ঠিক তেনেকৈ আমাৰ ধেমাজি জিলাতো বা অসমৰ সকলো ঠাইতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যে অস্তিত্ব সংকটত পৰিছে, এই কথাখিনি বিজেপি চৰকাৰে যে সুৰক্ষা দিব নোৱাৰে, তাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে এই যে যিটো সুদূৰ প্ৰয়াসী আঁচনি লৈছে, কাৰ্যসূচী লৈছে, যে পদযাত্ৰা, ৰাইজক সজাগ কৰা যিটো পদযাত্ৰা লৈছে, আমি খুব আদৰণি জনাইছো। আৰু আজি প্ৰথম আৰম্ভণি ইয়াতে আমাৰ অল ইণ্ডিয়া যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়া আহিব, আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম ডাঙৰীয়া আহিব, আৰু সকলো নেতৃত্বত আজি ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সহযোগত উদ্যোগত আমি পদযাত্ৰা কাৰ্যসূচী লৈছো, আৰু সকলো ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাইছো।